Good morning dear students, welcome to the Assamese class once again. তোমালোকক মই আজি গ্ৰামাৰ পঢ়াম, গতিকে তোমালোকে ৰচনা বিচিত্ৰ কিতাপখন আৰু নিজৰ কপিখন লৈ পেলাই ৰেডি হোৱা। কপিৰ দুটামান পেজত মাৰ্জিন ড্ৰ কৰি লোৱা, আজিৰ ডেটটো দিয়া। আৰু মই যেতিয়া ক'ম তেতিয়া তোমালোকে টপিকৰ নামটো মাৰ্জিনৰ ওপৰত লিখি ল'বা। মোক ইয়াৰ আগতে আমি গ্ৰামাৰ ক্লাছত কি পঢ়িছিলোঁ কোৱাচোন? আমি ইয়াৰ আগতে পঢ়িছিলোঁ সৰ্বনাম পদ। তো সৰ্বনাম পদ পঢ়াৰ আগতে মই তোমালোকক সুধিব বিচাৰিছোঁ যে এই যে সৰ্বনাম পদটো ই কিহৰ এটা অংগ, আমি কিহৰ এটা বিভাগ হিচাপে পাইছোঁ, সেইটো হৈছে পদৰ এটা বিভাগ। গতিকে আমি সৰ্বপ্ৰথমে মনত পেলাই লওঁ পদ কাক বোলে। বাক্যত ব্যৱহাৰ হোৱা বিভক্তিযুক্ত শব্দকে আমি পদ বুলি কওঁ। পদ কেই প্ৰকাৰ বুলি কওঁতে পদ 5 প্ৰকাৰৰ বুলি কোৱা হৈছে। তাৰ ভিতৰত আছে বিশেষ্য, বিশেষণ, সৰ্বনাম, ক্ৰিয়া আৰু অব্যয় পদ। পিছলৈ অব্যয়টোক বহুতে পদ বুলি নধৰি পেলাই পদ 4 প্ৰকাৰ বুলি কোৱা কৰিছে। গতিকে তোমালোকে পদ 5 প্ৰকাৰৰ ভিতৰতে পৰে, কাৰণ আমি যেতিয়া অব্যয় পদৰ বিষয়ে পঢ়িম তেতিয়া অব্যয় পদ আমি কিয় পদ বুলি কোৱা নহয় সেই কথাটো আমি পিছত গম পাম। গতিকে আমি পদ 5 প্ৰকাৰৰ গম পালোঁ: বিশেষ্য পদ, সৰ্বনাম পদ, ক্ৰিয়া পদ, অব্যয় পদ আৰু বিশেষণ পদ। আৰু প্ৰত্যেকটোৰে সূত্ৰ আমি জানো কাক কি বুলি কয়। এতিয়া এই যে পদৰ 5টা প্ৰকাৰৰ আজি মই তোমালোকক যিটো বিষয় পঢ়াম সেই বিষয়টো হৈছে অব্যয় পদ। অব্যয় পদ কাক বোলে? এতিয়া আগতে ক'লোঁ মই যে বাক্যত ব্যৱহাৰ হোৱা প্ৰত্যেকটো বিভক্তিযুক্ত শব্দকে পদ বুলি কোৱা হয়, কিন্তু এই অব্যয়ক পদ বুলি কোৱা নহয়। কাৰণটো কি? অব্যয়ৰ ডেফিনেশ্যনটো কি? অব্যয়ৰ সূত্ৰটো কি? অব্যয় কাক বোলে? শুনা, যিবোৰ পদৰ লিংগ, বচন, বিভক্তি আদিত কোনো পৰিৱৰ্তন নহয় তাক অব্যয় পদ বোলে। মানে সেই অব্যয় পদত যিহেতু আমি বিভক্তিৰ চিন ব্যৱহাৰ নকৰোঁ, গতিকে তাৰ পৰিৱৰ্তন নহয়, তাৰ ৰূপটো সদায় একেই থাকে। এই অব্যয় পদ 7 প্ৰকাৰৰ। কি কি? প্ৰথমটো হৈছে সংযোজক বা যোজক অব্যয়, তাৰপিছৰটো হৈছে বিয়োজক অব্যয়, তাৰপিছত আহিলে ভাৱবোধক অব্যয়, তাৰপিছত সম্বোধনবোধক অব্যয়, প্ৰশ্নবোধক অব্যয়, সমিধানবোধক অব্যয় আৰু আনুষংগিক অব্যয়। আজি আমি গোটেইকেইটা নপঢ়োঁ, মাত্ৰ 3টাই ল'ম আজি ভাৱবোধক অব্যয়লৈকে। এতিয়া সংযোজক অব্যয় বা যোজক অব্যয় কাক বোলে? সংযোজক বা যোজক মানে হৈছে যোৰা লগোৱা। গতিকে যিবোৰ পদে দুটা শব্দ, 2-3টা শব্দ বা দুটা বাক্যক সংযোগ কৰে তেনেকুৱা পদকে আমি সংযোজক অব্যয় বুলি কওঁ। আমাক ডেফিনেশ্যনত কৈছে যে যি অব্যয়ে 2টা বা তাতকৈ বেছি পদ বা বাক্যক যোগ কৰে তাকে যোজক অব্যয় বোলে। উদাহৰণস্বৰূপে আমি কোনবোৰক ক'ব পাৰোঁ সংযোজক অব্যয় বুলি? আৰু, এতেকে, কাৰণ, কাৰণে আদি। আমাক ডেফিনেশ্যনত কৈছিল যে অব্যয় পদত বিভক্তি যুক্ত নহয়। উদাহৰণস্বৰূপে বিশেষ্য বা আন পদবিলাকত বিভক্তি যুক্ত হয় আৰু তাৰ ৰূপৰ পৰিৱৰ্তন হয়। উদাহৰণস্বৰূপে ৰাম বিশেষ্য পদটো আমি যেতিয়া বাক্যত ব্যৱহাৰ কৰোঁ তেতিয়া আমি যদি কওঁ ৰামে ভাত খালে, এতিয়া এই বাক্যত উপযোগী কৰিবৰ কাৰণে আমি ৰাম পদটোৰ পিছফালে বিভক্তি লগাই পেলাই ৰামে কৰিছোঁ। মই ৰামক কিতাপখন দিলোঁ, এতিয়া ৰাম শব্দটোৰ লগত বাক্যত উপযোগী কৰিবৰ কাৰণে আমি বিভক্তিটো লগাইছোঁ। গতিকে ৰাম শব্দটোৰ ৰূপটো এবাৰ ৰামেই হৈছে, এবাৰ ৰামক হৈছে, তাৰ ৰূপটো সলনি হৈছে, কিন্তু অব্যয় পদত আমি বিভক্তি যোগ নিদিওঁ। আৰু দৰকাৰ নহয় কোনো লিংগ, বচন, পাষ্টতে লিখিছোঁ, প্ৰেজেণ্টতে লিখিছোঁ বা পুংলিংগৰ কাৰণে লিখিছোঁ অথবা স্ত্ৰীলিংগৰ কাৰণে লিখিছোঁ, নহ'লে একবচনত লিখিছোঁ নে বহুবচনত লিখিছোঁ, এইবোৰে একো প্ৰভাৱ নেপেলায়। আমাৰ লিংগ অনুসৰিও তাৰ কোনো প্ৰভাৱ নপৰে। অব্যয় পদ সদায় একে থাকিব। কাৰণ মই তোমালোকক এতিয়া প্ৰথমতে পোৱা সংযোজক অব্যয়টোৰ উদাহৰণ আৰু পদটোৰ পিছফালে যদি প্ৰশ্ন কৰোঁ মই তোমালোকে কোৱাচোন, আমি কোনোবা দিনাখন কওঁ নেকি আৰুৰ পৰা, আৰু লৈ? কেতিয়াও নকওঁ। ঠিক তেনেকৈ
এতেকে এতেকেলৈ এতেকেৰ দ্বাৰা এনেকৈ আমি নকওঁ অৰ্থাৎ এই অব্যয়পদ সংযোজক অব্যয়পদ আৰু এতেকে এইবোৰ কেতিয়াও বিভক্তিযুক্ত নহয় আৰু এইবোৰ হৈছে সংযোজক অব্যয়পদৰ উৎকৃষ্ট উদাহৰণ তাৰ পিছৰ বিভাগটো হৈছে বিয়োজক অব্যয় বিয়োজক মানে পৃথক কৰা সেপাৰেট কৰা যিটোৱে আমাক এটাৰ পৰা এটা আন দূৰলৈ কৰি দিয়ে সেইটো কোৱা হয় বিয়োজক অব্যয় এটা বিয়োজক অব্যয়ৰ ডেফিনেশ্যন কি দিছে যি অব্যয় দুটা পদ বা বাক্যক পৃথক কৰে তাকে বিয়োজক অব্যয় বোলে বা নাইবা নতুবা তথাপি কিন্তু ইত্যাদি হৈছে বিয়োজক অব্যয়ৰ উদাহৰণ এতিয়া যদি কওঁ ৰাম বা মই যাম আইদাৰ ৰাম অৰ মই এইটো মানে দুটাক একেলগ কৰা নাই দুটাক সেপাৰেট কৰিছে সেইটো কাৰণে ইয়াৰ নাম হৈছে কি বিয়োজক অব্যয় ইয়াৰ পিছত আমি পালো ভাৱবোধক অব্যয় ভাৱবোধক মানে হৈছে তোমাৰ মনৰ যিটো ভাৱ সেইটো তুমি যেনেকৈ এক্সপ্ৰেছ কৰিবা সেই পদবিলাককে আমি ভাৱবোধক অব্যয় বুলি কওঁ ডেফিনেশ্যনটো চোৱা যি অব্যয়ে মানুহৰ মনৰ নানা ভাৱ প্ৰকাশ কৰে তাক ভাৱবোধক অব্যয় বোলে যেনে আহা তাৰপিছত আহ উফ ইহ বাহ বাহ বেছ বেছ শাব্বাছ ইত্যাদিবিলাক হৈছে ভাৱবোধক অব্যয় কাৰণ এইবিলাক আমি মনৰ ভাৱ প্ৰকাশ কৰোঁতে সেই ধৰণে ব্যৱহাৰ কৰোঁ উদাহৰণ এতিয়া যদি মই বাক্যত প্ৰয়োগ কৰি দেখাওঁ তেতিয়াহ'লে আমি তো আমি ল'ব পাৰোঁ আহ কি সুন্দৰ দৃশ্য এনেকৈ ক'লে আমি কিবা এটাৰ বিষয়ে যে মনৰ ভাৱটো প্ৰকাশ কৰিছোঁ সেই ভাৱটো ফুটি উঠিব গতিকে আজিৰ পাঠটোৰ পৰা মই আজি ইমানলৈকে পঢ়াইছোঁ আজিৰ পাঠটোৰ পৰা আমি শিকিলোঁ প্ৰথমতে আমি পদৰ বিষয়ে জানিলোঁ পদ কাক বোলে তাৰপিছত আমি গম পালোঁ যে পদৰ 5টা বিভাগ আছে সেইকেইটা হৈছে বিশেষ্য সৰ্বনাম বিশেষণ ক্ৰিয়া আৰু অব্যয় এই যে তাৰপিছত আমি পদৰ এটা বিভাগ অব্যয় যিটো আজিৰ আমাৰ পাঠ হয় সেইটোৰ বিষয়ে পঢ়িলোঁ আৰু অব্যয়ৰ সূত্ৰ জ্ঞান আমি লাভ কৰিলোঁ অব্যয় পদ কাক বোলে যিবোৰ পদৰ লিংগ বচন বিভক্তি আদিত কোনো পৰিৱৰ্তন নহয় তাক অব্যয় পদ বোলে আৰু অব্যয় পদ 7 প্ৰকাৰৰ বুলি আমি গম পালোঁ সংযোজক বা যোজক অব্যয় বিয়োজক অব্যয় ভাৱবোধক অব্যয় সম্বোধনবোধক অব্যয় প্ৰশ্নবোধক অব্যয় সমিধানবোধক অব্যয় আৰু আনুষংগিক অব্যয় প্ৰথমতে আজি আমি 3টা পঢ়িলোঁ তাৰ ভিতৰত প্ৰথমতে পঢ়িছোঁ আমি সংযোজক বা যোজক অব্যয় যিবোৰ অব্যয়ে দুটা পদ বা দুটা বাক্য লগ লগাই তাক কোৱা হয় সংযোজক অব্যয় সেই তাৰ উদাহৰণৰ ভিতৰত পৰিব আৰু এতেকে ইত্যাদি তাৰপিছত আহিলে বিয়োজক অব্যয় যি অব্যয়ে দুটা শব্দক পৃথক কৰি দেখুৱাই তাক কোৱা হয় বিয়োজক অব্যয় সেই বিয়োজক অব্যয়ৰ উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ বা নাইবা এটচেট্ৰা শব্দবিলাক তাৰপিছত আমি লাষ্টত পঢ়িছোঁ ভাৱবোধক অব্যয় যিবিলাক শব্দৰ দ্বাৰা আমি মনৰ ভাৱ এক্সপ্ৰেছ কৰোঁ বা প্ৰকাশ কৰোঁ সেইবোৰক আমি ভাৱবোধক অব্যয় বুলি কওঁ উদাহৰণস্বৰূপে আহা আহ ইহ উহ আদি শব্দবিলাক হৈছে ভাৱবোধক অব্যয় তোমালোকে এই বস্তুখিনি আজিৰ ক্লাছত যিখিনি মই পঢ়ালোঁ সেইখিনি আকৌ এবাৰ নিজে ভালকৈ পঢ়িবা পঢ়াৰ পাছত তোমালোকে বুজিবলৈ চেষ্টা কৰিবা এতিয়া আজি পাঠটো মতে দুটা নতুন শব্দ মই কৈ দিওঁ কিম্বা শব্দটোৰ অৰ্থ হৈছে নতুবা আৰু ইফালে হেৰ' শব্দটোৰ উদাহৰণ মিনিং হৈছে সম্বোধন কৰা মাত তাৰপিছত কায় মনোবাক্যে তোমালোকে এক্সাম্পলত এটা শব্দ পাবা যাৰ অৰ্থ হৈছে দেহ মনেৰে সৈতে কোৱা এতিয়া মই যদি তোমালোকক এটা অন্ত্যাক্ষৰী শব্দ ক'বলৈ দিওঁ আৰু শব্দটোৰ এটা অন্ত্যাক্ষৰী শব্দ কোৱা তেতিয়াহ'লে তোমালোকে ক'ব পাৰিবা বাৰু এতিয়া পদ কাক বোলে পদ কেইপ্ৰকাৰ আৰু কি এয়া তোমালোকে এক্সট্ৰা কুৱেশ্যন হিচাপে নিজৰ কপিখনত লিখিবা তাৰপিছত মই আৰু এটা তোমালোকক কুৱেশ্যন সুধিছোঁ ভাষা শুৱলা কৰিবৰ বাবে ব্যাকৰণত ব্যৱহাৰ কৰা এটা নিয়মৰ বিষয়ে লিখা
ভাষা শুৱলা কৰিবৰ বাবে আমাৰ বহুত নিয়ম আছে। ফৰ এক্সাম্পল, আমি জতুৱা ঠাঁচৰ প্ৰয়োগ কৰোঁ, তাৰপিছত ফকৰা যোজনা ব্যৱহাৰ কৰোঁ, তাৰপিছত সন্ধি কৰোঁ, সমাস কৰোঁ, বাক সংহতি কৰোঁ। এইবিলাক হৈছে ভাষা শুৱলা কৰিবৰ কাৰণে থকা এটা পদ্ধতি। গতিকে তাৰে যিকোনো এটাৰ বিষয়ে তোমালোকে লিখিবা। আৰু মই কুৱেশ্যন এটা দিছোঁ তোমালোকক হোমৱৰ্কত, সেইটো হৈছে অব্যয় কাক বোলে। এই কুৱেশ্যন কেইটাৰ আনচাৰ তোমালোকে কৰি পেলাই হোমৱৰ্ক কাৰণে যেতিয়া ডেট দিছোঁ সেইটো হোমৱৰ্কৰ ডেটত ছাবমিট কৰিবা। আৰু বাকী এক্সট্ৰা কুৱেশ্যনছখিনি তোমালোকে নিজৰ সুবিধা মতে কপিত লিখি থ'বা আৰু পঢ়িবা, আৰু স্কুল খোলাৰ লগে লগে সেইবোৰ আমাক কাৰেকশ্যন কৰিবলৈ দিবা। আজি ক্লাছটো মই ইয়াতে সামৰিছোঁ। থেংক ইউ।